যিবিলাকে পুহি পোৱা নাই সেই মানুহবিলাকে গু সম্পৰ্কত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে এতিয়া গু মাংস নিষিদ্ধ কৰাৰ কথাতে গোটেই গৰু পুহি পাইছেনে নাই? আমাৰ যিবিলাক থলুৱা খিলঞ্জীয়া মানুহে গু পালন কৰি আহিছিলে তেওঁলোকৰ লোকচান হৈছে। তেওঁলোকৰ মানে গজাল মাৰিছে আজি হিমন্ত বিশ্ব শৰ্মাই। গু মাতা বুলি কোনোবাই এতিয়া কৈ দিয়াৰ কাৰণে গৰু বন্ধ হ'ব। কাইলৈ যদি কোনোবাই গাহৰিক মাতা বা পিতা বুলি কৈ দিয়ে তেতিয়াহ'লে গাহৰি বন্ধ কৰিব নেকি? জানো যে আহোমসকলে পূৰ্বে তেওঁলোকে আচলতে গৰু ভক্ষণ কৰিছিল। নমস্কাৰ, ফাৰ্ষ্ট নিউজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শেহতীয়া যি বিতৰ্ক অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি গু মাংস যি নিষিদ্ধকৰণৰ গোটেই বিষয়টোক লৈ সৰব চৰ্চা চলি থকাৰ মাজতে আজি গোটেই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে আকাশ জলে তেখেতৰ মন্তব্য তেখেতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে জনাইছিল। তথাপিও গোটেই বিষয়টো যিহেতু উজনি অসমত ব্যাপক প্ৰভাৱ পৰিছে, এই গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আকাশ দলৰ পৰা পুনৰ আমি জানিবৰ কাৰণে বিচাৰিম। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে গু মাংস নিষিদ্ধকৰণক লৈ উজনি অসমৰ গোপালকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। য'ত এটা গোপালকে নিজৰ ল'ৰাটোক বা ছোৱালীজনীক কোনোবাই বিয়া দিয়ে বা তাৰ সমান্তৰালভাৱে কোনোবা এখন কলেজত এডমিশ্যন ল'বৰ কাৰণে গৰু এটা বিক্ৰী কৰে, এতিয়া বিক্ৰী পূৰ্বৰ তুলনাত কমি গ'ল যিহেতু নিষিদ্ধকৰণ কৰিলে। এই গোটেই বিষয়টো কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? মানে আমাৰ প্ৰতিক্ৰিয়াটো অতি স্পষ্ট যে এতিয়া গৰু যিবিলাকে পুহি পোৱা নাই সেই মানুহবিলাকে গু সম্পৰ্কত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আপোনালোকে নিশ্চয় দেখিব উজনি অসমৰ বহু মানুহে আচলতে গৰুটোক জীৱিকা হিচাপে লৈছে। তেওঁলোকে গৰু পোহপালন কৰি তেওঁলোকে বিভিন্ন সময়ত নিজৰ ঘৰটো চলাইছে। আমাৰো মনত পৰে, মোৰ নিজৰ ক্ষেত্ৰতে ময়ো এডমিশ্যন লৈছিলোঁ গৰু বিক্ৰী কৰি। তেনেকুৱা হৈছে যে এতিয়া মুছলমানৰ বিৰুদ্ধে একশ্যন লৈছে বুলি ভাবিছে তেওঁলোকে, কিন্তু সেইটো নহয়। প্ৰেক্টিকেল কথাটো হৈছে আপোনালোকে জানে গ্ৰাম্য অঞ্চলত বহু খেতিয়কে আপোনাৰ গু পালন কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। সেই কথা মই কৈছোঁ। আমাৰ বিপদে আপদে গৰুটো আমাৰ সম্বল হয়। ছোৱালীজনী বিয়া দিবৰ সময়তো গৰুটো বিক্ৰী কৰিবলগীয়া হয়। গৰুটো আমাৰ মানে ছেভিং একাউণ্টৰ নিচিনা। সেই কথাটো বুজি নাপায় এতিয়া হিমন্ত বিশ্ব শৰ্মাই। তেওঁ যে এতিয়া গু মাংস নিষিদ্ধ কৰাৰ কথাতে কৈছে, তেওঁ গৰু পুহি পাইছেনে নাই সেই প্ৰশ্নটো আমি সুধিব মন যায়। আৰু মানে কি গু মাতা বুলি কৈছে ন, এই গু মাতা মই দেখোঁ দেই। ইয়াৰ পৰা যদি মই উজনি অসম যাওঁ তেতিয়া মানে এই ৰাস্তাটো ঘাইপথত অনেক গৰু আপোনাৰ ট্ৰাকৰ খুন্দাত বা আপোনাৰ ডাম্পাৰৰ খুন্দাত মৰি থকা দেখোঁ। তেওঁলোকৰতো 40 লাখ নে কিমান গু মাতাৰ ভক্ত আছে নহয়, মানে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীও আছে বুলি কৈছে সিমান। সেই গৰুবিলাক এদিনো তেওঁলোকৰ মাতা যে বিপদগ্ৰস্ত দুৰ্ঘটনাগ্ৰস্ত, তেওঁলোকক উদ্ধাৰ কৰি বা তেওঁলোকক আনি কেতিয়াবা তেওঁলোকে আচলতে গৰুবিলাকক মানে যিবিলাকক আচলতে ৰাস্তাত খুন্দিয়াই মাৰি থৈ গৈছে সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে তাতে দেখোন পচি যায়গৈ। কোনোবাই সেই গৰুবিলাক উঠাই আনি ছাইডত ক'ৰবাত পুতিছে নেকি কেতিয়াবা? তেওঁলোকে মানে ৰাজনীতি কৰিবৰ কাৰণে গুটো আনিছে। এতিয়া গু মাংস নিষিদ্ধ কৰাৰ মূল কথাটো হৈছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া এই গু মাংসক লৈ তেওঁলোকে ৰাজনীতি কৰিছে। খাদ্যক লৈ ৰাজনীতি কৰাটো উচিত নহয়, সেইটো কেতিয়াও হ'ব নালাগে। জীৱিকা হ'ব লাগে, এইটো জীৱিকা হৈও আছে, আপোনালোকে জানে সেই কথাটো। এইটো এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিব, এই গুটোক লৈ এটা ইণ্ডাষ্ট্ৰী হ'ব পাৰে, এইটো কৰ্মসংস্থাপনৰ এটা আহিলা হ'ব পাৰে। গু পালন কৰি আপোনাৰ ধুনীয়াকৈ বহুত মানুহ চলি আছে। সেই কথাটো বুজি নাপায় এতিয়া চৰকাৰে। আৰু তেওঁলোকে এতিয়া কি কৰিছে যে গু মাংস যে নিষিদ্ধ কৰিছে, গু মাংস নিষিদ্ধ কৰাৰ ফলস্বৰূপে আজি ৰাজমাই বজাৰত হাহাকাৰ পৰিস্থিতি। তাত আমাৰ যিবিলাক মিচিং মানুহে গৰু আনিছে সেই গৰু আজি বিক্ৰী হোৱা নাই। যিবিলাক গৰু আপোনাৰ 50,000 টকাত বিক্ৰী হৈছিলে সেই গৰুৰ দাম আজি 10,000 20,000 টকা পানীৰ দৰত গৰু এতিয়া বিক্ৰী কৰিবলগীয়া হৈছে। ক্ষতি কাৰ হৈছে? গৰু খোৱা মানুহবিলাকৰ ক্ষতি হোৱা নাই নহয়, লাভ হৈছে। তেওঁলোকে কম দামত গৰু পাইছে, তেওঁলোকৰ লাভ হৈছে। বৰং আমাৰ যিবিলাক থলুৱা খিলঞ্জীয়া মানুহে গু পালন কৰি আহিছিলে তেওঁলোকৰ লোকচান হৈছে। তেওঁলোকৰ মানে বুকুত গজাল মাৰিছে আজি হিমন্ত বিশ্ব শৰ্মাই। গতিকে সেইটো কেতিয়াও উচিত নহয়।